প্ৰায় 1-1.5 কিলোমিটাৰ আগৰ পৰা অসংখ্য যুৱকে মটৰ বাইকেৰে গাড়ীৰে ৰেলীৰে ইয়ালৈ আগুৱাই আনিছে। ইয়াতো অগণন মহিলাৰ সমাৱেশ আৰু ৰাইজৰ উপস্থিতি আমাক উৎসাহিত কৰিছে। এই সমষ্টিৰ জনপ্ৰতিনিধি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক এই অঞ্চলৰ ৰাইজে অত্যন্ত ভাল পায় আৰু তেখেতেও আহ্বান জনাইছে যে তেখেতক যিমান ভোট দিছিল অধিক ভোট তেখেতে এই অঞ্চলৰ ৰাইজৰ পৰা আশা কৰিছে আৰু আমি নিশ্চিত, আমি জয় নিশ্চিত, কিন্তু আমি মাৰ্জিন কিমান কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিম। এতিয়া বামপন্থীটো সাম্প্ৰতিক দেশৰ ৰাজনীতিত বামপন্থী এতিয়া অচল মুদ্ৰা, কোনো কাম নাই। আৰু কংগ্ৰেছৰ কথা জানেই, কংগ্ৰেছৰ অপকৰ্ম দুৰ্নীতি ভ্ৰষ্টাচাৰৰ কাৰণে আজি ৰাজ্যখনৰ এই অৱস্থা। গতিকে আমাৰ ৰাজ্যখনৰ যি বিকাশ আৰু উন্নয়ন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত যিখিনি ৰাইজ আজি উপকৃত হৈছে, যিমান সংখ্যক ৰাইজ আৰু ভৱিষ্যতৰ কাৰণে যিবোৰ পৰিকল্পনা চৰকাৰখনে কৰিছে, সামগ্ৰিকভাৱে যেনেকৈ চৰকাৰখনৰ এই আঁচনিবিলাকে সামৰি লৈছে আৰু আমি ভাবোঁ যে মুখ্যমন্ত্ৰীৰ যি সপোন, এই সপোন আমি নিশ্চয় সাকাৰ দেখিব পাৰিম দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰা। আৰু আমাৰ প্ৰাৰ্থীগৰাকী একেবাৰে সহজ সৰল উচ্চ শিক্ষিত এগৰাকী ব্যক্তি, যি অষ্টমবাৰৰ কাৰণে বঙাইগাঁও বিধানসভাৰ পৰা নিৰ্বাচিত হৈছে, যাৰ কাৰণে বৰপেটা সংসদীয় নতুন সমষ্টিটোৰ ৰাইজে খুব আন্তৰিকতাৰে আঁকোৱালি লৈছে। খুব ভাল লাগিছে আমাৰ। চকুৰাদি যদি জিকে মোৰ ক'বলগীয়া কি আছে, কিন্তু আমাৰ প্ৰাৰ্থীগৰাকীয়ে যথেষ্ট এইবাৰ ভাল ৰেছপন্স পাইছে। মই চেঙা আৰু মন্দিয়াত যোৱাকালি গৈছিলোঁ, যথেষ্ট ৰেছপন্স ভাল আৰু মাননীয় মুখ্যমন্ত্ৰীয়েও প্ৰচাৰ চলাব। বাকী আমাৰ সতীৰ্থ মন্ত্ৰী কেইটা ৰাজনৈতিক দলৰ কৰ্মকৰ্তা গৈ আছে। গতিকে ৰাইজৰ আমি ব্যাপক সঁহাৰি পাইছোঁ।